এখন স্কুল ভাল চলে সেইখন স্কুলৰ মানে পিছে কিছুমান এছাম চব নহয় এছাম দুষ্ট চক্ৰ লাগি থাকে। আজি আমি সদৰগাঁও একাডেমি আজি এখন ইফতাৰ মেহফিল ইফতাৰ আৰু দোৱা মেহফিল আয়োজন কৰিছিল। এইখন ইফতাৰ আৰু দোৱা মেহফিলত আহি ভাল লাগিছে আৰু সঁচাকৈ বেছি ভাল লাগিছে মানে এইখন গাঁৱৰ ইয়াত ধনী দুখীয়া নহয় এইখন গাঁৱৰ সকলো মানুহ একেলগে আজি একেলগে বহি এখন স্থলীত আমি ইফতাৰ কৰিছোঁ সেইকাৰণে ভাল লাগিছে। আৰু বিশেষকৈ এইখন যিখন স্কুল সদৰগাঁও একাডেমি এই স্কুলৰ বিগত কেইবাবছৰৰ পৰা মানে ছাত্ৰ ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি ভাল ৰিজাল্ট কৰিছে। গতিকে আমি আশা ৰাখিলোঁ এইখন স্কুলত যদি শিক্ষকবিলাকে শিক্ষাগুৰুসকলে মানে ছাত্ৰ ছাত্ৰীক ভালকৈ শিক্ষা দি আছে। গতিকে আমি আহ্বান জনাম অনাগত দিনতো তেখেতসকলে এনেকুৱা ভালকৈ শিক্ষা দিয়ক আৰু এইখন স্কুলৰ পৰা যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকল গৈ আমাৰ ভাল কলেজত যায় আৰু ডাঙৰ অফিচাৰ বা ডাঙৰ শিক্ষা গ্ৰহণ কৰিব বুলি যিখন স্কুল ভাল চলে সেইখন স্কুলৰ মানে পিছে কিছুমান এছাম চব নহয় এছাম দুষ্ট চক্ৰ লাগি থাকে। এছাম দুষ্ট চক্ৰ এখন ভাল সমাজ যেতিয়া এখন শিক্ষাৰ পৰা এখন ভাল সমাজ গঢ়িব পাৰোঁ আৰু যেতিয়া এখন ভাল সমাজ যেতিয়া ভালকৈ সমাজখন গঢ়ি উঠে তেতিয়া সেইখন স্কুলৰ পিছত এছাম দুষ্ট চক্ৰ সদায় লাগি থাকে। এইটো আজিৰ কথা নহয়, এইটো পুৰণিৰ পৰা পৰম্পৰা আৰু পিছত লাগি থাকিব। গতিকে এইবিলাক কেয়াৰ কৰি লাভ নাই, এইবিলাক ডোন্ট কেয়াৰ, এইবিলাক কৰিব নালাগে। যি কৰিব লাগে শিক্ষাগুৰুসকলে আছে, শিক্ষাদান দি আছে আৰু আমাৰ ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি উচ্চ শিক্ষাৰে শিক্ষিত হ'ব বুলি আমি আশাবাদী। আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ এইটো আমাৰ পৰম্পৰা। যোৱা বছৰৰ পৰা আমাৰ স্কুলখন স্থাপিত হৈছিল আৰু যোৱা বছৰৰ পৰা আমাৰ ইফতাৰৰ আয়োজন চলিছিল। যোৱা বছৰো আমি ইফতাৰ কৰিছিলোঁ ৰাইজক লৈ আৰু ৰাইজে ইফতাৰ খাইছিল, ৰোজা ধৰি ইফতাৰ গ্ৰহণ কৰিছিল। আৰু এই বছৰতো আমি ভাবিলোঁ যে যোৱা বছৰৰ নিচিনা আমিও পৰম্পৰা যিটো সেইটো জীয়াই ৰাখোঁ আৰু জীয়াই ৰখাৰ লগতে যাতে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে আমি একত্ৰিত হৈ যাতে এনাজৰীডাল আমি মজবুত কৰি ৰাখিব পাৰোঁ, একতাৰ বান্ধোনে যাতে আমি বান্ধি ৰাখিব পাৰোঁ, গাঁওখনক উন্নতৰ পথলৈ গতি কৰিব পাৰোঁ, সেইটো আমি যাত্ৰা সফল হিচাপে ৰাখিবলৈ আমি আজিৰ ইফতাৰ আয়োজন কৰিছোঁ। 500 মান হ'ব, অনুমানিক 500 মান হ'ব মানুহৰ ইফতাৰ আয়োজন কৰা হৈছিল আৰু 500 মানুহৰ হিচাপত আমাৰ যিখিনি ৰেডি কৰা হৈছিল বয় বস্তু সেইখিনিও সুন্দৰ হিচাপে আমি বিতৰণ কৰি ধুনীয়া হৈ আমাৰ ইফতাৰ আয়োজনটো সম্পন্ন হৈছে।